100 টকীয়া টিকেটত লাভ কৰিলে ক্ৰেতা গাড়ী। লটাৰীত কি পালে? গাড়ী এখন পালোঁ বুলি শুনিছোঁ। আপোনাক ফোন কৰিলে নাই? ফোন কৰিলে। কপাল ফুলিল নাওজনৰ পূব বিলপথাৰ গাঁৱৰ টিংকু বৰাইকৰ। টিংকু বৰাইকে তেওঁৰ দুজনী ছোৱালীৰ নামত দুখনকৈ টিকেট ক্ৰয় কৰিছিল। আপুনি টিকেট কেইটা লৈছিলে? টিকেট দুটা ছোৱালীৰ নামত দুটা লৈছিলোঁ। কোনটো নামত লাগিলে? তুলসী বৰাইকৰ নামত লাগিলে। তুলসী বৰাইক আপোনাৰ ছোৱালী? মোৰ ছোৱালী সৰু আপুনি ছোৱালী। ভাবিছিলে নে পুৰস্কাৰ পাম বুলি? ভবাই নাই মই এইটো। টিংকু বৰাইকৰ সৰু কন্যা তুলসী বৰাইকৰ টিকেটটোত লাভ কৰিলে ক্ৰেতা গাড়ী। যোৰহাট আউনীআটী বিশ্ববিদ্যালয়ৰ উপহাৰ কুপনত এনেদৰে বিলাসী বাহন পাবলৈ সক্ষম হোৱাত আনন্দিত হৈ পৰিছে তেওঁৰ লগতে তেওঁৰ পৰিয়ালবৰ্গ। আপুনি কি কাম কৰে? মই গাড়ী চলাওঁ। গাড়ী চলায়? কি গাড়ী চলায়? মই ছুপাৰ কেৰি মালটনা। মালটনা গাড়ী চাই মানে আপুনি দিন হাজিৰা কাম কৰে? দিন হাজিৰা। পৰিয়ালত কোন কেনেকৈ আছে আপোনালোকৰ? আমাৰ ফেমিলি 4টা, ল'ৰা ছোৱালী 2জনী আৰু মাইকী মানুহ। আপুনি আৰু মিছেছ। এতিয়া কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। বহুত ভাল লাগিছে। এতিয়া কমিটিয়ে ফোন কৰিলে নাই আপোনাক? কমিটিয়ে ফোন কৰিলে। কেতিয়া মাতিছে? কালি 11টা বজাত পোৱালৈকে গৈ পাব লাগে তাত। 11টা বজাত মাতিছে। আপোনাৰ নামটো? মোৰ নামটো টিংকু বৰাই। টিংকু বৰাই।